So hello friends, আপোনালোকে চাই আছে বয়ন ফাংচু ব্লগ। আজি হ'ল 31 ডিচেম্বৰ লাষ্ট ইয়াৰ 2023। তো লাষ্ট ইয়াৰ কাৰণে আজি পাৰ্টি কৰিম বুলি ভাবিছোঁ ঘৰতে। তো আৰু এতিয়া বৰ্তমান মই ভাত খাই উঠিলোঁ, বেছি টাইম হোৱা নাই। আৰু এতিয়া দোকানলৈকে যামগৈ। দোকানৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, মাছ অকণমান আছে। তো আজি গাহৰি লৈ আনিম, গাহৰিৰ লগত পূৰা খাটি দি পুৰিকৈ খাম আৰু গধূলি সন্ধিয়া টাইপটো। আৰু ৰাতি 12টামান বজাত চেলিব্ৰেট কৰিম। ঠিক আছে গাইজ, তো আপোনালোকে দিনটোৰ ব্লগখিনি চাই থাকিব। তো এতিয়া বৰ্তমান মই দোকানলৈকে যামগৈ আৰু। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান মই ঘৰৰ পৰা ওলাই আহি ফাৰ্মাচী, গাঁৱৰ ফাৰ্মাচীত সোমালোঁ। সোমোৱাৰ কাৰণটো হ'ল মোৰ তাৰমানে কঁকালৰ বিষ হৈ আছিলে। কালি কলগছ মানে কাটি কৰি উঠাওঁতে তাৰমানে কমৰটো অকণমান বিষাইছে। তো সেইটো কাৰণে ফাৰ্মাচীত সোমাব লগা হ'ল আমাৰ অতুলদাৰ। এতিয়া ভিতৰতে সোমাইছে হা, আপোনালোকৰ চেহেৰাটো দেখুৱাই দিম। এয়া কি বঢ়িয়া টেবলেট খালোঁ। আজি শেষৰ দিনাই টেবলেট খাব লগা হৈছে কঁকালৰ বিষত। তো ঠিক আছে, এতিয়া বৰ্তমান যাংগৈ চাহ খাই বিন্দাছ যাংগৈ। 3টাকৈ টেবলেট খাব লগা হৈছে, গেছৰ টেবলেট লগতে কঁকালৰ বিষৰ টেবলেট। এই ইমান বয়সে হোৱা নাই, 40 বছৰ। 40-50 বছৰৰ বয়সৰ হোৱাই নাই এতিয়ালৈকে, 35 মান হৈছে। এতিয়াৰ পৰা কঁকালৰ বিষ কি অৱস্থা। ঠিক আছে গাইছ, এতিয়া গাঁৱৰ পৰা চুনচান হৈ আছে, মানুহ ইমান নাই। আজি 31 ডিচেম্বৰটো আজি শেষৰ বছৰৰ দিনৰ কাৰণে পূৰা ৰেডি কৰি আছে আৰু খানা খাবৰ কাৰণে। আজি তামাম এনজয় কৰিব লাগিব। ঘৰত যাই পূৰা গাহৰি মাংস ল'ম আৰু খাটিয়াই পুৰিকৈ বিন্দাছ খাম বুলি ভাবিছোঁ। আজি শেষৰ দিন, শেষৰ বছৰ। চাহটো খাই লওঁ, চাহ দিছে। চাহ নাখা হৰগে। চ' ফাইনেলি গাইছ, এতিয়া বৰ্তমান কলাইলত আহিলোঁ আৰু এতিয়া চাওকচোন কেনেকুৱা পৰিৱেশ। গাহৰি কাটিং পূৰা খুব ৰাতিপুৱা 2টাকৈ কাটিং কৰিলে। তো মই এতিয়াই আহি পাইছোঁ, বহুত দেৰি হৈ গ'ল। ভাত খাই বৈ আহি আৰু ফাৰ্মাচীত সোমাইছোঁ। ফাৰ্মাচীত সোমাই এতিয়া বৰ্তমান জাষ্ট চকত, আমাৰ কলাইল চকত আহি পাইছোঁ। তো দোকান পুৱা এনেকৈ পিকনিক খাবৰ কাৰণে আজি 31 ডিচেম্বৰ আমাৰ ৱাটাৰফল পিকনিক স্পটত আহিব। এতিয়া কেনেকৈ গান বজি আছে দেখা পাইছে। তো এনেকুৱা পৰিৱেশ যাখিনি আপোনালোকৰ আগত দেখুৱাই দি আছোঁ। এইখিনিয়ে আৰু ন, এনেকুৱা গাহৰি বেপাৰ তামাম ভাল। আৰু আজি কেনেকুৱা মিচিকা হাঁহিছে হা শালব্ৰীত ডাঙৰীয়াই। আমাৰ বাবু কাছাৰো বহুতখিনি ৰখাইছে অৱশ্যে। আজি ফুল টাৰ্গেট লৈছে আৰু 70 কেজি, 70 কিলো ভাই চাব। এক কুইণ্টেল। এতিয়া বৰ্তমান জাষ্ট মাছৰ মোৰ দোকানটো এতিয়া আৰম্ভ কৰা নাই। আজি পিকনিক 31 ডিচেম্বৰ কাৰণে মাছৰ আইটেম ইমান নাখাবও পাৰে, কম হ'ব বিক্ৰী। এতিয়া চাফা কৰিব লগা আছে, চাফা কৰি দিম সেইখিনি। দোকানটো খোলোঁ আৰু মাছ আছে কালি আনি থৈ দিয়া মাছ। ঠিক আছে গাইছ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো, দিনটো ব্লগখিনি। আজি 31 তাৰিখ, আমাৰ টেকেৰা ৱাটাৰফল পৰা ভৰ্তি হৈ থাকিব আৰু আজি। গানা বানা বজা, ঠাণ্ডা হৈ গৈছে। হা 3 কিলোমিটাৰ 3 বজা, গানা বজা। ফাইনেলি গাইজ ঘৰত আহি পাই এতিয়া বৰ্তমান মাংস ছাগলী মাংস লৈ আনিছে, লগতে আৰু গাহৰি মাংসটো পূৰা মাংসদি খাম। আৰু ভাতৰ আয়োজন চব গোটেই কমপ্লিট হৈ গ'ল। ঠিক আছে, তো এতিয়া গাহৰি কেনেকৈ খাটি পৰিছোঁ এতিয়া বৰ্তমান। আৰু মিউজিক চিষ্টেমো আনিছোঁ, কিন্তু খুৰা খেদোৱাৰ হোৱাৰ পিছতহে আমি গানটো বজাম বুলি ভাবিছোঁ আৰু। ঠিক আছে, তো এতিয়া ভাত খাই আছে, ভাত খাই উঠি এতিয়া গুচি যাবগৈ আৰু। ঠিক আছে গাইজ, তো এতিয়া ৰেডি আৰু গাহৰিটোৱে বাকী আছে। বাকীখিনি মাছৰ আইটেম চব কমপ্লিট হৈ মাছ। আৰু বাবু পূৰা এক্সাইটেড আৰু এতিয়া বৰ্তমান টিভি চাই ওলাই আহিছে। বাবু ঠাণ্ডা লাগিছে। লাষ্ট ডিচেম্বৰ কিন্তু 12টালৈকে পূৰা টোপনি নমাৰাকৈ থাকিব লাগিব, গম পাইছা না? থাকিবি নে নাথাক? হা না টোপনি মাৰিবি নেকি জল্দি? টোপনি নামাৰ ন? অ'কে। এইপিনে ৰেডি এতিয়া বহি আছে ঘৰৰ মানুহকেইটা। তো ঘৰতে এনজয় কৰিম আৰু লগৰকেইটা লগ ধৰিছিলোঁ অৱশ্যে। আজি 31 তাৰিখ ৰাতিটো মানিম বুলি 12টালৈকে মানিম বুলি কৈছিলে, কিন্তু পাৰ্টি আছিলে, কিন্তু তালৈকে যোৱা নহ'ল আৰু। তো এইটো ৰেডি, কি বঢ়িয়া। বাবু গাহৰি মাংস খাবি না তই? গাহৰি পুৰা
হা পিয়াজ লগত তেল লগত নিমখ লগত নতুন বছৰটো আমি আঁকোৱালিলোঁ তাকে কামনা কৰি আছোঁ সময়টো অপেক্ষা কৰি চ' ফাইনেলি গাইজ এতিয়া 12টা বাজিলে কমপ্লিট ত' হেপী নিউ ইয়েৰ আপোনালোকলৈ শুভেচ্ছা থাকিলে মই অকলে ঘৰৰ মানুহকেইটা গোটেই টোপনি মাৰিলে গম পাইছেনে মই চোতালতহে অকলে আছোঁ আমাৰ ইহঁতে টোপনি মাৰিলে চেছ ঐ মহা হয় হেপী নিউ ইয়েৰ বাপৰে বাপ অ'কে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপোনালোকে নাপাহৰিব